হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে আছে। আজি এটি বিশেষ ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম। এই ভিডিঅ'টো বিশেষ হ'বলৈ গৈ আছে কিয়নো অসমীয়া খিলঞ্জীয়া ল'ৰাই বৃহৎ অঞ্চলত মাকৈৰ খেতি কৰিছে আৰু এই মাকৈ খেতি কেনেকৈ কৰিছে, কি ইয়াৰ লাভৱান, সেই বিষয়ে আপোনালোকক এই ভিডিঅ'ত জনাব বিচাৰিছোঁ। গতিকে শেষলৈ চাব বুলি এই ভিডিঅ'টো মোৰ অনুৰোধ থাকিল। এয়া চাওক, আমি এণ্ট্ৰি কৰিলোঁ গেটেৰে, ধুনীয়াকৈ বেৰা দি পেলাই ৰাখিছে যাতে গৰুবিলাক আহিব নোৱাৰে, কাৰণ গৰু আহিলে এই মাকৈ খেতি অনিষ্ট কৰিব পাৰে। বহুত বৃহৎ অঞ্চল হয়, বহুত ডাঙৰ জেগা হয়। আৰু এয়া চাওক, খুব ধুনীয়াকৈ মাকৈ হৈ আছে, মাকৈৰ গাছ হৈ আছে, গাছবিলাক সৰু আছে, এতিয়া ফল ধৰিব পৰা নাই, ফল ধৰিব আৰু কেইমান দিনমান পিছত। বৃহৎ অঞ্চল, খুব ধুনীয়া প্ৰচেছ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ, নিশ্চয় আপোনালোকে ভাল পাব। বন্ধুসকল, বহুখিনি ক্ষেত্ৰতে দেখা পোৱা যায় যে আমাৰ অসমীয়া ল'ৰাই অসমৰ বাহিৰত যাই বহুতো ধৰণৰ বেলেগৰ আণ্ডাৰত চাকৰি কৰি আছে আৰু নিজৰ ঘৰৰ পৰা দূৰত থাকি, নিজৰ ফেমিলিৰ পৰা দূৰত থাকি চাকৰি কৰি আছে। সেনেকুৱা নকৰি যদি আমাৰ অসমতে, আমাৰ মাতৃভূমিতে এনেকুৱা ধৰণৰ খেতি কৰে বা আৰু বেলেগ বহু ধৰণৰ খেতি আছে, সেনেকুৱা যদি খেতি কৰে তেতিয়াহ'লে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো স্বাৱলম্বী হোৱাৰ উপকৃত কৰিব পাৰে। আৰু কিছুমান ল'ৰাই ভাবিব পাৰে যে আমি ইমান শিক্ষিত হৈ পেলাই কি খেতি বাতি কৰিম নেকি? বাট মনত ৰাখিব, লাইফ ইজ নট পচিবল উইদাউট এগ্ৰিকালচাৰ। উই শ্বুড ষ্টে এৱে ফ্ৰম আৰ্টিফিচিয়েল ফুড। গতিকে আহক, আপোনালোকেও সকলোৱে আগবাঢ়ি আহক খেতিৰ বাবে। তেনেহ'লে আহক, এওঁলোকৰ মুখৰ পৰা দুই এষাৰ জানিব বিচাৰোঁ যে এনেকুৱা বৃহৎ খেতি কেনেকৈ কৰিলে। আপুনি কিবা ক'ব নেকি ইয়াৰ বিষয়ে? কেনেকুৱা কি প্ৰচেছ আপোনালোকৰ? প্ৰচেছ, আমি 18জন সদস্যই আমি ইয়াত খেতি কৰিছোঁ। মোটামুটি 100 বিঘা মাটি মাকৈ খেতি আৰু ধেমচি খেতি আছে। আচ্ছা, মাকৈ আছে আমাৰ বৰ্তমান 35 বিঘা আৰু ধেমচি আছে আমাৰ 55 বিঘা। হয়, মুঠ 105 বিঘা হ'ব আৰু কি। আচ্ছা আচ্ছা, খেতি আমি এতিয়া বেৰৰ কাম কৰি আছোঁ। গৰু আহে ইয়াত। হয়, আৰু আমাৰ কালজিৰা আছে 3 বিঘা। আচ্ছা, কালজিৰাখিনি আমাৰ ভালেই হৈছে মোটামুটি। টোটেল 105 বিঘা মাটি। টোটেল 105 আমি ইয়াত বিঘা। বৰিং কৰিছোঁ, 5টামান বৰিং আচ্ছা কৰিছোঁ। আচ্ছা আচ্ছা, মাজে মাজে আমি পানী দিওঁ। আচ্ছা, এতিয়া মাকৈ আমাৰ কৰ আহি আছে হয়, আৰু পানী দিব লাগিব। কষ্ট কৰিছোঁ আৰু। হয় হয়, এয়া অসমীয়া ল'ৰাই খুব কষ্টৰে এইবিলাক কৰি আছে। গতিকে খুব ধুনীয়া প্ৰচেছ, আপোনালোকে ছাপোৰ্ট কৰিব পাৰে। আৰু কোনোবাই যদি এইবিলাক, হয়, কি ক'লে? আমাৰ ব্যক্তিগত মাটি নহয়, এইটো নদী চাপৰি মাটি, ব্ৰহ্মপুত্ৰ নদী চাপৰি। আচ্ছা আমি আচ্ছা, ধুনীয়াকৈ ওলাই লৈছোঁ মাটি, আৰু আছে ইয়াতে হাজাৰ হাজাৰ বিঘা আছে। আচ্ছা, এইবিলাকতো নিশ্চয় ভৱিষ্যতে কৰিব আৰু। নিশ্চয় আমি আমাৰ অসমীয়া ৰাইজক বিচাৰিছোঁ যুৱকখিনি ওলাই আহক। আমাক চৰকাৰে কৈছে যুৱকখিনি ওলাই আহি চৰকাৰক কিবা এটা দিলে খেতি কৰিব পাৰি। এতিয়া অলপ 100 বিঘা ওলাইছোঁ। আৰু আমাৰ এইটো পিনে মোটামুটি 400-500 বিঘা পৰি আছে। সেইটো অহা বছৰ আমি এইখিনি ক্লিয়াৰ কৰিম। এতিয়াতো এইখিনি বেলেগ গাঁৱৰ কিবা চিটত আছে, মালঞ্চা গাঁৱৰ চিটত তেখেতসকলে ওলাব। আপোনালোকৰ এইখন গাঁৱত কি পৰে? কালুবাৰী। আচ্ছা আচ্ছা, আপুনি ক'ত আহিছিল আজি? মই আপোনালোকৰ এইটো খবৰ পাইছোঁ, বেলেগৰ মুখত, তাকে চাব আহিলোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। হয় হয়, ধন্যবাদ। হয় হয়, ধন্যবাদ আপোনালোকৰ থাকিল। ধন্যবাদ। আৰু এটা কথা, চৰকাৰে যেনেকুৱা আপোনালোকৰ মহিলা সমিতি কেনেকৈ 10,000 টকা দিছে, আপোনালোকক যদি সেনেকৈ কিবা এটা দিয়ে তেনেহ'লে আপোনালোকে এইটো ভাল কৰিব পাৰিব। নিশ্চয় এইবিলাক যোগাযোগ কৰিছোঁ। আমাৰ ছ'চাইটি আছে, কৃষক ছ'চাইটি, ইতিমধ্যে আমি যোগাযোগ কৰিছোঁ আৰু আমাক আশ্বাসো দিছে, অহা বছৰ ট্ৰেক্টৰ দিব বুলি আমাক আশ্বাস দিছে। আচ্ছা আচ্ছা, খুব ধুনীয়া, ভাল কথা। হয় হয়। চ' বন্ধুসকল, আপোনালোকে দেখিলে যে আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰাই ইমান নিজৰ কষ্টৰে ইমান ধুনীয়াকৈ মাকৈৰ খেতি কৰিছে আৰু বহুত বেলেগ ধৰণৰ মাকৈৰ খেতিৰ লগতে আৰু বিশেষ বেলেগ বেলেগ খেতি কৰিছে। গতিকে এনেকুৱা ল'ৰাক যদি, উঠি অহা ল'ৰাক যদি আপোনালোকেও ছাপোৰ্ট কৰে, বহুতখিনিয়ে উন্নত হ'ব আমাৰ অসমৰ কাৰণে। আমাৰ অসম চৰকাৰেও যদি এওঁলোকক সহায় সহযোগিতা আগবঢ়ায় তেনেহ'লে খুবেই ভাল হ'ব। গতিকে আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। পুনৰ এটি ভিডিঅ'লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। ষ্টে ফিট এণ্ড হেল্ডি।